কালাতলী উপ স্বাস্থ্য কেন্দ্ৰত প্ৰসূতি মাতৃ নৱজাতকৰ জীৱনক লৈ লৰা ধেমালি নাৰ্ছ আশা কৰ্মীৰ সম্পূৰ্ণ ঘৰুৱাভাৱে বলপূৰ্বক প্ৰসৱ কৰোৱাত নৱজাতকৰ মৃত্যু মাতৃৰ অৱস্থা সংকটজনক বিভাগীয় উদ্যোগম কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত দুৰ্ভগীয়া পৰিয়ালৰ যিসময়ত ৰাজ্য স্বাস্থ্য খণ্ডত গৰ্ভৱতী প্ৰসূতি মহিলাৰ বাবে অত্যাধুনিক পদ্ধতিৰে চিকিৎসা সেৱাৰ সুবিধা উপলব্ধ কৰিছে তেনে সময়তে কামৰূপ জিলাৰ কালাতলী উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত নাৰ্ছ হাফিজা খাতুনৰ কৰ্মকাণ্ডই খলকনি সৃষ্টি কৰিছে কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰচৰাত জানিব পৰা মতে এগৰাকী গৰ্ভৱতী মহিলাক স্বাস্থ্য কেন্দ্ৰটোত ভৰ্তি কৰাৰ পিছত মহিলাগৰাকীয়ে সন্তান প্ৰসৱৰ ক্ষেত্ৰত বিশেষ জটিলতা দেখা দিয়াত চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক আশা কৰ্মী আৰু নাৰ্ছে মিলি প্ৰসৱ কৰোৱাই উপ স্বাস্থ্য কেন্দ্ৰত সহজ সৰল মহিলাক নানা প্ৰলোভনেৰে প্ৰায়ে ধনৰ লোভত উপ স্বাস্থ্য কেন্দ্ৰটোত ৰাখি সন্তান প্ৰসৱ কৰাত বহু শিশুৰ জন্মৰ সময়তে মৃত্যু খাৱতি ল'বলগীয়া হোৱাৰ উদাহৰণ আছে শেহতীয়াকৈ এক ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কালতলী উপ স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত নাৰ্ছ হাফিজা খাতুন আৰু জাউকাটাগত আশা কৰ্মীৰ দায়িত্বত থকা আইজান নেছাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰাপ্ত অভিযোগ মতে দুদিন পূৰ্বে জাউকাটাগৰ গৰ্ভৱতী মহিলা এগৰাকী সন্তান প্ৰসৱৰ বাবে ভৰ্তি হৈছিল কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰত পিছত স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱাৰ দায়িত্বত থকা প্ৰসূতি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ আফজালুৰ ৰহমানে পৰীক্ষা নিৰীক্ষা কৰি কিছু জটিলতাৰ উমান পায় যিহেতু চিকিৎসালয়খনত পৰ্যাপ্ত সা সুবিধাৰ লগতে সা সৰঞ্জাম নথকা প্ৰসূতি বিশেষজ্ঞ চিকিৎসকজনে তৎক্ষণাত উক্ত গৰ্ভৱতী মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় চিকিৎসকৰ পৰামৰ্শক পৰিয়াললৈকে লৈ যোৱাৰ পথত গাঁওখনৰে আশা কৰ্মীৰ দায়িত্বত থকা আইজান নেছাই চলাহী কথাৰে পঠিয়াই নিয়াই কালাতলী উপ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে তাতে ANM নাৰ্ছ হাফিজা খাতুন আৰু আশা কৰ্মী আইজান নেছাই 12,000 টকা লৈ প্ৰসৱ কৰোৱায় কোনো ধৰণৰ চিকিৎসা সা সৰঞ্জাম নোহোৱাকৈ সম্পূৰ্ণ ঘৰুৱাভাৱে বলপূৰ্বকভাৱে প্ৰসৱ কৰোৱাত নৱজাতক শিশুটিৰ মৃত্যুমুখত পৰা অভিযোগ উত্থাপন হৈছে লগতে প্ৰসূতি মাতৃগৰাকীৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে নাৰ্ছগৰাকীৰ এনে কৰ্মকাণ্ডত কুন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰচৰাত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে সচেতন মহলে চকু কপালত তুলিছে অনুৰূপ ধৰণে নাৰ্ছগৰাকীয়ে পূৰ্বেও বহুবাৰ এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ কথা জানিব পৰা গৈছে সেয়ে ভুক্তভোগী দুৰ্ভগীয়া পৰিয়ালটোৱে গৰ্ভৱতী মহিলাৰ লগত নৱজাতক শিশুৰ জীৱনলৈ হেতালি খেলা নাৰ্ছ আৰু আশা কৰ্মী দুয়োগৰাকীৰ বিৰুদ্ধে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে একজন মারছি আঙ্গ একটা মারলো নিজ ইনসাফ নাগে এটা জানা বিচার করি মেডিকেল জানি বন্ধ হয় এই নার্সে এই ধরনের করে এই ধরনের করে এটা থাকে না এটা বন্ধ করার চাই একবারে 10-এর কাছে এটা অনুরোধ আপনি কোথেকে টাকা নিছেন 15,000 কইতি কইতি আমরা দিছি 12,000 এরকম দুর্ঘটনা ঘটার পরে নার্সটারে কোন নাই আপনারা আশারে ফোন করে নিয়ে গেলাম সন্তুলি নেওয়ার পরে তাদের ডাক্তারে দেখলো দেখে এরা রেফার করলো যে ভাঙাঘর নিয়ে যাও তো ভাঙাঘর নেওয়া বাদ দেয় বেশি বলে মেডিকেল আছে আমরা কোনদিন দেখি নাই চিনিও নাই আশায় নিয়ে গেলাম যাওয়ার পাশে নার্সদের দেখে মেডিকেল দেখে আমি কই এটা তো মেডিকেল হিসাবে নাগে না তাও জায়গা নিলাম আইলো বাইদরা হেরা চাইলো বাইদে হেরা দেখে হেরা তাদের কয় যে বহুত কেস আছে এনার বাবুদের বহুত কেস আছে রেফার করে না হাজার হাজার কাগজ বাইকেরা দেখাইলো আমার সাহস না দেখে নানান তা বুঝাইলো বুঝে টুঝে রাখলো যে নর্মালি অনের চেষ্টা করবো যদি আমি না পারি বাচ্চা বাঁচিয়ে হেরে আমি রেফার করব তে বাচ্চা ওর পাশে নাইকিয়াই চেঞ্জটা বাচ্চার আসালি না আল্লাহ মাবুদ জানে কোন থেকে দিল দেওয়ার পিছনে বুকেও টানে না ছায়া যে থাকে গম আহে না বাচ্চা এই দুর্ঘটনা হয়ে গেল গা ওর পাশে কি করি না করি কোনো রেফার তো দেনা গো যে তুই বাচ্চা বাঁচে হারতাইছি না হারাহারি কোনো নিয়ে যাও তাও দে না 5 জন মাসে একটা টিফা সন্তান দাবাই করছে আর 100 কেজি নারকোল তেল ফুরাইছে
ওই নার্সে ঘুরে হেরা এই বাচ্চাটা বাই করলে একবার মরা বাই করলো পরে অক্সিজেনে দিয়ে তুলো 1.5 ঘন্টা পরে বাচ্চার একটু নিয়াস করলো নিয়াস করার পরে আসরের পরে হইলো 1টা বাজায় হইলে হলে বাচ্চাটারে 1-1.5 ঘন্টা পরে একটু চাইলো আইলে হলে যায় যে আর সিকিউরিটি কিছু দিল না সিকিউরিটি না দিল আমরা তো বুঝি না তাও তো নার্সের কনাক চাল যে আমি খালাস করে দিছি তাহলে তোমরা এখন আমি রেফার করলাম তোমরা জিএমসিতে নিয়ে যাও তাহলে আমরা হেসম গেতাম না করলো আমরা নিজে নিজে বুদ্ধি করে বাবুর আধ ভাঙাল দিছে মানে ডেলিভারি করাইতে আধ ভাঙা লাইছে ভাঙা হাল দিছে ৰেফাৰ কৰাৰ পিছত যোনটো ইহঁতে কাম কৰিলে মিলি কেনে এতিয়া মোৰ বিহিত ব্যৱস্থা লাগে মোৰ আৰু কি ক'ম মই এইটো হ্যাঁ আমার মিসেস আমার নাম রহিজুল ইসলাম এইটি প্রথম সন্তান আছিলে উচিত তদন্তের মতো মোৰ বিচাৰ লাগে কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট আছাম লোকেল নিউজ